নলবাৰী ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ অসম লাইভ 24 নলবাৰী কাৰ্যালয়ত অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ হৈ অভিযন্তা জ্যোতিৰ্ময় শৰ্মাই বিতৰণ কৰে নাহৰ পুলি ৰাস মহোৎসৱত ভিৰ কৰা দৰ্শকে অসম লাইভ 24ৰ কাৰ্যালয়ত গছপুলি লাভ কৰি আনন্দিত হোৱাৰ লগতে এনআৰডি গ্ৰুপক ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গৰ স্মৃতিসমূহ এই গছপুলিসমূহে সজীৱ কৰি ৰাখিব বুলিও মন্তব্য লোকসকলৰ নলবাৰী যেহেতু ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু আজি দ্বিতীয় দিনতো এক উখল মাখল পৰিৱেশ আৰু যি 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱক লৈ ইতিমধ্যে ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে যেহেতু আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনটোত যথেষ্ট ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সহযোগী হিৰেনে এই মুহূৰ্তত দেখুৱাব বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি যি ৰাস মহোৎসৱত ইতিমধ্যে উপস্থিত হৈছে আৰু যেহেতু ক'ব লাগিব উত্তৰ পূব ভাৰতৰ সনাতনী ধৰ্মীয় সংস্কৃতিৰ অন্যতম হৈছে নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱতে প্ৰতি বছৰে অনুষ্ঠিত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা হৈছে আৰু এনেধৰণে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাম এই মুহূৰ্তত পৰিৱেশ দেখুৱাম অসম লাইভ 24ৰ পৰা যি ৰাস মহোৎসৱৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গে ভাল পাইছিলে নাহৰ আৰু ইতিমধ্যে আমাৰ অসম লাইভ 24ৰ CMD নিপেন দাস ডাঙৰীয়াই যেহেতু 6 গাঁৱৰ পৰা 5 লাখ গছপুলি সমগ্ৰ অসমতে নাহৰ গছপুলি বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ সমান্তৰালভাৱে আমি অসম লাইভ 24ৰ নলবাৰী কাৰ্যালয়ৰ পৰা আজি আমি যি নাহৰ গছপুলিৰ ইয়াৰ শুভাৰম্ভ কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন দৰ্শনাৰ্থী আহি আমাৰ অসম লাইভ 24ৰ সন্মুখত এনেধৰণে উপস্থিত হৈছে আৰু আমাৰ যি NRD গ্ৰুপৰ অভিযন্তাগৰাকীয়ে ইতিমধ্যে নাহৰ গছপুলি বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে দৰ্শনাৰ্থীসকল আহি উপস্থিত হৈছে আমি মন্তব্য ল'ব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি পয়লাৰ পৰা আহিছোঁ নলবাৰী পয়লাৰ পৰা আজি প্ৰথম আহিছে আজি প্ৰথম আহিছোঁ আমি অসম লাইভ 24ৰ পৰা গছপুলিসমূহ বিতৰণ কৰিছোঁ আৰু জুবিন দাই যিহেতু নাহৰ পুলি ভাল পাইছিলে আৰু আমাৰ NRD গ্ৰুপৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়াই নাহৰ গছপুলি বিতৰণৰ যি কাৰ্যসূচী 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী লৈছিলে আজি আমি অসম লাইভ 24ৰ কাৰ্যালয়ৰ পৰা পুনৰ নাহৰ গছপুলি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ কি ক'ব ভালে লাগিছে এনেকৈ গাছ পুলি বিলাইছে জুবিন দাই ভাল পাইছে জুবিন দাই ভাল পাইছে তেওঁ মৃত্যু হোৱাৰ পৰা আমাৰ বৰ দুখ হৈ আছে সঁচাকৈ আমাৰ বৰ দুখ হয় আমাৰ জুবিনে মৰাৰ পৰা আমাৰ বহুত অসুবিধা হৈছে বহুত অশান্তি হৈ আছে সদায় আমি তাকে নিউজ লাইভ চাই থাকোঁ আমি এইগিলাখন চাই থাকোঁ সেইকাৰণে সদায় চকুৰ পানী ওলাই থাকে কি ক'ম আৰু মই এই মুহূৰ্তত বাইদেউ ধন্যবাদ জনাইছোঁ ক'ৰ পৰা আহিছে পয়লাৰ পৰা আহিছোঁ জুবিন দাই যিহেতু নাহৰৰ পুলি বা গছ ভাল পাইছিলে প্ৰাকৃতিক সৌন্দৰ্য ভাল পাইছিলে ইয়াৰ সমান্তৰালভাৱে আমিও অসম লাইভ 24ৰ নলবাৰী কাৰ্যালয়ৰ পৰা আজি গছপুলি বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছোঁ কি ক'ব ভালে লাগিছে আমাৰ জুবিনৰ কাৰণে এইখিনি বিতৰণ কৰাৰ কাৰণে কাৰণ জুবিন আমাৰ বহুত মৰমৰ আছিল নিজৰ ল'ৰাৰ দৰে লাগছে সি মৰি গৈছে মানে আমাৰ বহুত দুখ লাগিছে আৰু টিভিটো চালে তাৰ কাৰণে চকুৰ পানী ওলাই থাকে আমাৰ আজি জুবিন বাচি থাকিলে কিমান এটা ফূৰ্তি হ'ল আজি যি এটা নলবাৰীত ৰাগ হৈছে এটা ৰাগ বুলি উৎসৱ এটা নাই সেয়ে আৰু ক'ব লাগে আৰু কি ক'ব ধন্যবাদ জনাইছোঁ বাইদেউলৈ বাইদেউ ক'ৰ পৰা আহিছে পয়লাৰ পৰা আহিছে জুবিন দাই সেউজ পৃথিৱী বিচাৰিছিলে আৰু আমাৰ NRD গ্ৰুপৰ পৰা CMD নিপেন দাস ডাঙৰীয়া ইতিমধ্যে 5 লাখ গছপুলি সমগ্ৰ অসমতে যি গছপুলি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছিলে আৰু ইয়াৰ সমান্তৰালভাৱে আমি নলবাৰী অসম লাইভ 24ৰ কাৰ্যালয়ৰ পৰাও আজি ৰাস মহোৎসৱ উপলক্ষে আমি গছপুলি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ কি ক'ব ভালে লাগিছে আজি জুবিনৰ কাৰণে এই 5 লাখৰ পুলিকেইটা ৰুব পাৰিলে ভাল লাগে তেখেতৰ নামত তেখেতে আত্মাৰ উদ্গতি পাক শান্তি পাক সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে তেখেতৰ নামতে মই পুলিটো ৰুই দিম প্ৰতিপালনো কৰিব লাগিব সেই গতিকে আৰু মই হাতত লৈছোঁ তেখেতৰ ধন্যবাদ জনাইছোঁ বাইদেউক আৰু দেখিবলৈ পোৱা গৈছে আমি প্ৰথমে দেখুৱাইছোঁ যিহেতু অসম লাইভ 24ৰ কাৰ্যালয়ত আমি নলবাৰী কাৰ্যালয়ত ৰাস মহোৎসৱৰ যি শ্ৰদ্ধাঞ্জলি আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আমাৰ যি NRD গ্ৰুপৰ অভিযন্তা জ্যোতিৰ্ময় শৰ্মাই ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আনফালে যি জুবিন
গাৰ্গৰ প্ৰাণৰ শিল্পীগৰাকীক আমি এনেধৰণে অসম লাইভ 24 কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এনেধৰণে আয়োজন কৰিছোঁ আৰু দৰ্শনাৰ্থীয়ে আমাৰ অসম লাইভ 24 কাৰ্যালয়ত এনেধৰণে আহি গছপুলি বিতৰণ যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে আমি অভিযন্তাগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব হয় আমাৰ অসম লাইভ 24 আৰু NID গ্ৰুপৰ সহযোগত আমাৰ CMD নিপেন দাস ছাৰে যোনটো আমাৰ পদক্ষেপ লৈছে যে 5 লাখ গছপুলি সমগ্ৰ অসমতে বিতৰণ কৰাৰ তাৰে লগত সংগতি ৰাখি আমি নলবাৰীৰ ৰাস মহোৎসৱতো সেই তেওঁৰ যোনটো হেৰি কৰিছে যে সেই সপোন আছিলে সেই হিচাপত তেওঁ সমগ্ৰ অসমতে যোনটো গছপুলি বিতৰণৰ ৰাখিছে সেইটো হিচাপত হেৰি কৰি আমি নলবাৰীতো আমি গছপুলি বিতৰণ নাহৰৰ পুলি বিতৰণৰ আমি ইয়াতে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সেই উপলক্ষে আজিৰ পৰা আমি গছপুলি বিতৰণ আমাৰ ইয়াতে আৰম্ভ হৈ গৈছে গতিকে আমি দৰ্শনাৰ্থীক এবাৰ কৃতজ্ঞতাৰে যাম যে আমি তেওঁলোকে নাহৰ পুলিকেইটাক কাৰ্যালয়ৰ পৰা লৈ যায় আৰু সযতনে যাতে গছপুলিকেইটা তেওঁলোকে ঘৰত সযতনে যাতে তাক ডাঙৰ দীঘল কৰা যাতে জুবিন দাৰ যোনটো সপোন আছিল সেইটো তেওঁ যাতে আমাৰ মানুহে সহায় কৰে ধন্যবাদ জনাইছোঁ প্ৰাণৰ শিল্পীগৰাকীয়ে সেউজ পৃথিৱী বিচাৰিছিলে আৰু তাৰ সমান্তৰালভাৱে আমাৰ NRD গ্ৰুপৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়াই সমগ্ৰ অসমতে 5 পুলি গছপুলি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছিলে আৰু আমাৰ অসম লাইভ 24 আজি নলবাৰী কাৰ্যালয়ৰ পৰা আজি শুভাৰম্ভ কৰা হ'ল বিশেষকৈ আমাৰ CMD নিপেন দাস ডাঙৰীয়াক খুবেই ধন্যবাদ জনাইছোঁ তেখেতে এইখিনি কাৰ্যসূচী হাতত লোৱাৰ বাবে বা তেখেতে বহুখিনি কৰিও আছে আমাৰ চবে গম পাই আছে ৰাইজে বা দেখি আছে তেখেতৰ অনুক্ৰমত বা আমি নলবাৰীৰ ৰাসত সেনেকৈ যেখিনি পাৰোঁ আমাৰ সেইখিনি মানে কাৰ্যালয় বনাই এটা আমি গছপুলি বিতৰণ কৰি বা জুবিনৰ যিটো সপোন আছিল নাহৰ ফুলৰ সেইটো যাতে আমি বিলাব পাৰোঁ সকলোৱে যাতে গম পায় সেইটোৱে আৰু জুবিন দাৰ যাতে আগুৱাই যায় বস্তুটো এয়াই পায় সেইটোৱে বিচাৰিছোঁ আমি ধন্যবাদ জনাইছোঁ জুবিন দাই নাহৰ পুলি ভাল পাইছিলে নাহৰ পুলি বিতৰণ কৰা হৈছে অসম লাইভ 24 পৰা সমগ্ৰ অসমতে 5 পুলি গছপুলি 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে নলবাৰীৰ পৰা আৰম্ভ কৰা হ'ল হয় এই কাৰ্যসূচীৰ অংশগ্ৰহণ কৰিবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিখন ৰাস মহোৎসৱত আমাৰ এইদৰে পুলি বিতৰণ কাৰ্যসূচী আমাৰ চলি আছে আগন্তুক দিনতো আমাৰ যেতিয়ালৈকে আমাৰ 5 লাখ পুলি বিতৰণ কৰা নহ'ব তেতিয়ালৈকে এই কাৰ্যসূচী আমাৰ চলি থাকিব গতিকে আমি সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ আমি এই গছপুলিৰে জুবিন দাক আমি সদায় আমাৰ হৃদয়ত জীয়াই ৰাখিব লাগিব